Welcome there everyone to my channel. I am Wahed. মই আজি এই ভিডিঅ'টোত জেনেৰেল মেথমেটিক্স ক্লাছ 10 7 চেপ্টাৰ স্থানাংক জ্যামিতি অৰ্থাৎ কোঅৰ্ডিনেট জিঅ'মেট্ৰি 7.1 অনুশীলনী বা এক্সাৰসাইজ 7.1 এই 9 নম্বৰ অংকটো তোমালোকে চাবা। এই 9 নম্বৰটো যদি কিউ বিন্দুটো পি আৰু আৰৰ পৰা সমদূৰৱৰ্তী হয় তেন্তে এক্সৰ মান উলিওৱা। তদুপৰি কিউ আৰ আৰু পি আৰ দূৰত্বকেইটা উলিওৱা। তাত দুটা কুৱেশ্যন একেলগে দিছে, নিশ্চয় তোমালোকে ভালকৈ বুজি পাবা। 100% ক্লিয়াৰ হ'ব বুলি মই ভাবিছোঁ। অলপ মন দিবা, ভালকৈ চাবা। ইয়াতে মই পি কিউ আৰ মই লিখি লৈছোঁ। এতিয়া চাবা, তাত দিয়া আছে কি সমদূৰৱৰ্তী কিউ পি আৰু কিউ আৰ। কুৱেশ্যনত দিয়া আছে সমদূৰৱৰ্তী কিউ পি কিউ আৰ। আমি ইয়াক কি কৰিলোঁ, স্কোৱাৰ কৰি দিলোঁ। কিউ পি প্ৰথম বিন্দু কিউ, দ্বিতীয় বিন্দু আছে পি, সেইকাৰণে প্ৰথম বিন্দুটো কি হ'ব x1 y1, দ্বিতীয় বিন্দু কি হ'ব x2 y2 হ'ব। গতিকে আমি ইয়াতে দূৰত্বৰ ফৰ্মুলা ব্যৱহাৰ কৰিলে আমি কি পাম যে x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ, y2 মাইনাছ y1 হোল স্কোৱাৰ বহাই দিলোঁ। কিউ আৰ এতিয়া আমাৰ আহিব। কিউ আৰ চাবা তোমালোকে, কিউ আৰ এইটো হ'ব কি ফাৰ্ষ্ট বিন্দু কিউ, আৰ বিন্দু হ'ব ছেকেণ্ড বিন্দু। গতিকে এইটো x1 y1 x2 y2 হ'ব। ইয়াত চাবা তোমালোকে x2 মাইনাছ x1 তেনেকৈ বহাই দিছোঁ, প্লাছ এইটো হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 তেনেকৈ বহাই দিছোঁ হোল স্কোৱাৰ। এতিয়া আমি চাম 5 মাইনাছ 0টো কোনো ভেলু নাই, গতিকে 5 স্কোৱাৰ মানে 5 স্কোৱাৰ লিখিলোঁ, মাইনাছ 3 মাইনাছ 1 মাইনাছ 4 হ'ব। মাইনাছ 4ক যদি আমি স্কোৱাৰ কৰোঁ, মাইনাছ চিনটো নাথাকিব, এইকাৰণে যে পাৱাৰটো কি আছে যুগ্ম সংখ্যা আছে, গতিকে 4 4 গুণ 16 হ'ব। ইয়াত চাবা তোমালোকে 0ৰ কোনো মূল্য নাই, এক্স স্কোৱাৰ থাকিল প্লাছ থাকিল, 6ৰ পৰা 1 গ'লে 5 থাকে, 5 স্কোৱাৰ হৈ গ'ল। ইয়াৰ পিছত চাবা তোমালোকে 5 স্কোৱাৰ, এই 5 স্কোৱাৰ কটা গ'ল, গতিকে এই এক্স স্কোৱাৰ আমি যদি ইফালে লওঁ আৰু ইফালে 16 হৈ গ'ল, তাত এক্স স্কোৱাৰ ইকুৱেল টু 16 হৈ গ'ল। গতিকে এক্সৰ মান চাবা তোমালোকে 16, আমি স্কোৱাৰ উঠাই দিলোঁ, ইফালে কি হ'ব প্লাছ মাইনাছ √16 হৈ গ'ল। প্লাছ মাইনাছ কিয় হয় তোমালোকে নিশ্চয় জানা ভালকৈ, মই এতিয়া আৰু নকওঁ। গতিকে এক্স ইকুৱেল টু প্লাছ মাইনাছ 4 হৈ গ'ল। এতিয়া আমাৰ দুটা কেছ হ'ল, এটা হ'ল +4, এটা হ'ল -4। আমি কেছ 1 এক্স ইকুৱেল টু 4 প্লাছ 4টো ধৰি লৈছোঁ। এতিয়া আমি আকৌ চাম, কিউ পি আৰ বিন্দু আমি ইয়াত আকৌ লিখি লৈছোঁ। এতিয়া কিউ আৰ স্কোৱাৰ, কিউ আৰ এইটো ফাৰ্ষ্ট বিন্দু, এইটো হ'ল ছেকেণ্ড বিন্দু। গতিকে আমাৰ কি হ'ব, ছেকেণ্ড বিন্দুত x2 y2 থাকে, গতিকে x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ। এতিয়া আমাৰ কি হ'ব 4 স্কোৱাৰ 16, ইয়াত হ'ব 6 মাইনাছ 1 5, 5 স্কোৱাৰ হ'লে কি হ'ব 25, 16 প্লাছ 25 ইকুৱেল টু 41। চ' কিউ আৰ স্কোৱাৰ উঠাই দিলোঁ, কিউ আৰ ইফালে ৰুট হ'ব, √41 হৈ গ'ল। এতিয়া আমি চাম কেছ 1তে পি আৰৰ ভেলু ওলাব লাগে। কি আছে পি আৰ, এই পি আৰ এইটো ফাৰ্ষ্ট বিন্দু, এইটো ছেকেণ্ড বিন্দু, গতিকে x2 y2 হ'ব, x1 y1 ইয়াত হ'ব। চাবা x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1, চোৱা y2 হ'ব কি আছে 6 মাইনাছ y1 আছে কি -3 বহাই দিলোঁ, হোল স্কোৱাৰ হৈ গ'ল। ইয়াৰ পাছত চাবা তোমালোকে, ইয়াত আছে 4 মাইনাছ 5, ইয়াত কি থাকিব -1 থাকিব। -1টো মাইনাছ নহয় এইকাৰণেই যে সূচকটো যুগ্ম সংখ্যা আছে, গতিকে -1 স্কোৱাৰ কৰিলে কি হ'ব +1 হৈ যাব। দুটা 1 স্কোৱাৰ কৰিলে পূৰণ কৰিলে 1 হয়। আৰু ইয়াত কি থাকিব মাইনাছ প্লাছ 6 + 3 9,
9 গুণ 81 হ'ব সো 81 আৰু 1 প্লাছ কৰিলে 82 হৈ গ'ল গতিকে পি আৰ স্কোৱাৰটো উঠাই দিলোঁ ইফালে ৰুট হ'ব 82 হৈ গ'ল এটা হ'ব কেছ 1ৰ কথা তে কেছটো আমি চাম কেছটোত কি আছে xৰ মান -4 আছে গতিকে -4 আমি ইয়াতে xৰ মান -4 আছে আমি আকৌ লিখি ল'লোঁ কিউ পি আৰ বিন্দুকেইটা সুবিধা হয় গতিকে আমি কিউ আৰ এইটো ফাৰ্ষ্ট বিন্দু ছেকেণ্ড বিন্দু এই x2 y2 এইটো হ'ল x1 y1 ইয়াত আছে গতিকে x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ হৈ গ'ল গতিকে জিৰোৰ কোনো মূল্য নাই -4 হোল স্কোৱাৰ মাইনাছটো নাথাকে এইকাৰণেই যে পাৱাৰটো যুগ্ম সংখ্যা হৈ আছে গতিকে 4 গুণ 16 হৈ গ'ল প্লাছ 6 মাইনাছ 1 5 আছে 5 স্কোৱাৰ 25 হৈ গ'ল গতিকে 16 প্লাছ 25 41 হৈ গ'ল গতিকে কিউ আৰ হ'ব আমাৰ কি √41 এতিয়া আমি চাম পি আৰ স্কোৱাৰ কি আছে পি আৰ এইটো ফাৰ্ষ্ট বিন্দু ছেকেণ্ড বিন্দু গতিকে x2 মাইনাছ x1 হোল স্কোৱাৰ প্লাছ y2 মাইনাছ y1 হোল স্কোৱাৰ ইয়াত আমাৰ কি থাকিব -4 আৰু -5 -9 হ'ব কিন্তু যুগ্ম সংখ্যা আছে পাৱাৰটো সেইকাৰণে মাইনাছ নাথাকে 9 গুণ 81 হ'ব ইয়াত আছে কি মাইনাছ মাইনাছ প্লাছ হ'ব 3 আৰু 6 যোগ কৰিলে কি হ'ব প্লাছ কৰিলে 9 হ'ব 9 হ'ব কিয় 9 স্কোৱাৰ হ'লে কিয় 9 গুণ 81 হ'ব তো 81 প্লাছ 81 হ'লে কি হ'ব 2 × 81 হৈ গ'ল আমি কি পালোঁ পি আৰ ইকুৱেল টু √2 × 81 81ৰ আমাৰ বৰ্গমূল আছে 9 গুণ 81 81ৰ বৰ্গমূল 9 আমি ভিতৰত আনিলোঁ আৰু 2টো থাকি গ'ল গতিকে আমি ধুনীয়াকৈ পালোঁ এইখিনি ইয়াৰ পিছত চাবা আমি কেছ 1ত আমি কি পালোঁ যদি x ইকুৱেল টু আমি 4 ধৰিলোঁ কেছ 1ৰ ক্ষেত্ৰত তে কিউ আৰৰ দিশ হ'ল আমাৰ কিমান 41 ইয়াতে কিউ আৰৰ দিশ কি আছে আমাৰ 41 আৰু পি আৰৰ দিশ কিমান আছে 82 এতিয়া কেছ 2 হ'লে যদি আমি xৰ মান -4 ধৰিছিলোঁ এতিয়া কেছ 2ৰ ক্ষেত্ৰত -4 তেতিয়া কিউ আৰৰ দিশ কিমান পালোঁ আমি 41 এয়া কিউ আৰ ইকুৱেল টু 41 আৰু পি আৰৰ দিশ আমি কি পালোঁ 9 × √2 পাই গ'লোঁ নিশ্চয় ভিডিঅ'টো ভাল লাগিছে নিশ্চয় তোমালোকৰ ক্লিয়াৰ হৈছে ভিডিঅ'টো চাই কেনে লাগিল কমেণ্টত জনাবা বেছি বেছিকৈ শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ৱেইট ফৰ মাই নেক্সট ভিডিঅ' থেংক ইউ